স্টার্ট প্রথম প্রশ্নটোত আজি আছে সংবিধান বনোৱা প্রথম দেশখন হৈছে এটা আছে ভাৰত আমেৰিকা ইংল্যান্ড কানাডা তো শুদ্ধ উত্তৰ কি হ'ব সংবিধান বনোৱা প্ৰথম দেশখন আছিলে অপশন বি আমেৰিকা আমেৰিকাত পোনপ্ৰথমে সংবিধান বনিছিলে ঠিক আছে আৰু সকলোতকৈ দীঘল সংবিধানখন যদি সুধে কোনখন দেশৰ হয় সকলোতকৈ দীঘল সংবিধানখন হয় আমাৰ ভাৰতৰ ঠিক আছে ওকে আৰু কোনখন দেশত সংবিধানখন লিখিত আকাৰত নাই যদি সুধে তেতিয়া কি হ'ব ইংল্যান্ডৰ কাগজৰ মুদ্ৰা প্ৰচলন কৰা প্ৰথম দেশখন হৈছে কাৰেন্সি নোট কাগজৰ মুদ্ৰা প্ৰচলন কৰা প্ৰথম দেশ কোনখন হয় ভাৰত আমেৰিকা ইংল্যান্ড চীন কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশন ডি চীনত কাগজৰ মুদ্ৰাৰ প্ৰচলন পোনপ্ৰথমতে কৰা হৈছিলে নেক্সট কোৱেশ্চনটোত আছে কোনখন মহাদেশৰ এখনো মৰুভূমি নাই কোনখন মহাদেশত ইউৰোপ উত্তৰ আমেৰিকা এছিয়া অষ্ট্ৰেলিয়া কি হ'ব শুদ্ধ উত্তৰ য'ত এখনো মৰুভূমি নাই সেই মহাদেশখন হৈছে ইউৰোপ ঠিক আছে সকলোতকৈ ডাঙৰ মৰুভূমি সুধিলে কি হ'ব সকলোতকৈ ঠাণ্ডা ডাঙৰ মৰুভূমি কোল্ড ডিজাৰ্ট সুধিলে হয় এণ্টাৰ্কটিকা আৰু সকলোতকৈ গৰম মৰুভূমি সুধিলে হয় সাহাৰা ঠিক আছে কোল্ড সুধিলে হয় এণ্টাৰ্কটিকা এইটো মনত ৰাখিব আৰু যদি হট সুধে তেতিয়া হয় সাহাৰা অপশন চাই ল'ব কি থাকে নেক্সট কোৱেশ্চন কোনখন দেশক বজ্ৰপাতৰ দেশ বুলি কোৱা হয় ইট মিন্স ল্যান্ড অফ থান্ডাৰবোল্ট ইংৰাজীত ক'বলৈ হ'লে ল্যান্ড অফ থান্ডাৰবোল্ট বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় নেপাল ভূটান ম্যানমাৰ থাইলেণ্ড কি হ'ব শুদ্ধ উত্তৰটো হয় অপশন বি ভূটানক কোৱা হয় বজ্ৰপাতৰ দেশ ভূটানৰ ৰাজধানী কি ভূটানৰ ৰাজধানী হৈছে থিম্ফু মনত ৰাখি থব তাৰপিছত নেক্সট কোৱেশ্চন থাইলেণ্ডক কি বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো ডিসকাস কৰিম আমি থাইলেণ্ডক কি বুলি কোৱা হয় থাইলেণ্ডক কোৱা হয় ল্যান্ড অফ হোৱাইট এলিফেণ্ট নাইবা বগা হাতীৰ দেশ বুলি কোৱা হয় থাইলেণ্ডক ওকে তাৰপিছত কোনখন দেশত নদীৰ সংখ্যা সৰ্বাধিক সকলোতকৈ বেছি নদী থকা দেশখন কোনখন হয় নদীৰ সংখ্যা সৰ্বাধিক বাংলাদেশ ভাৰত ইজিপ্ট কানাডা কি হ'ব শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপশন এ বাংলাদেশ সেইকাৰণে বাংলাদেশক কি বুলি কোৱা হয় ল্যান্ড অফ ৰিভাৰ্ছ বুলি কোৱা হয় ল্যান্ড অফ ৰিভাৰ্ছ বুলি বাংলাদেশক কোৱা হয় অলমোষ্ট 700 নদী বাংলাদেশত আছে ঠিক আছে তাৰপিছত কোনখন দেশত পোনপ্ৰথমে জিএসটি প্ৰৱৰ্তন কৰা হৈছিল কোনখন দেশত কৰা হৈছিল ভাৰত আমেৰিকা ফ্ৰান্স কানাডা কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ তো শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপশন সি ফ্ৰান্সত নেক্সট বীৰবালা বুলি কাক কোৱা হয় বীৰবালা ৰূপে পৰিচালিত আমাৰ অসমৰ কোন হয় কনকলতা বৰুৱা মূলা গাভৰু পুষ্পলতা দাস চন্দ্ৰপ্ৰভা শইকীয়ানী এইটো শুদ্ধ উত্তৰটো হ'ব অপশন এ কনকলতা বৰুৱা